নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য নতুন ভিডিঅ'ত। তো এইটো ভিডিঅ'ত আপোনালোকক ক্লাৰিফিকেশ্যনৰ সৈতে কম যে আপোনালোকৰ যি ইনকাম সাৰ্টিফিকেট হয় সেইটো এতিয়া আৰু নালাগে বা ভ্যালিড নহয়। কিয় কৈছো আপোনালোকক প্ৰমাণ সহকাৰে দেখুৱাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু শেষলৈ চাব। যদি ভাল লাগে লাইক এটা কৰি দিব, চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। আপোনালোকৰ যদি ৰেশন কাৰ্ড নাই আপোনালোকে ফ্ৰী এডমিশন নাপায়। কেনেকৈ নটিফিকেশ্যন সহ আপোনালোকক দেখুৱাইছো। তো সমৰ্থ পোৰ্টেলৰ যি নোটিছ আছে এই নোটিছ অনুযায়ী আপোনালোকে চাব পাৰে ইন পাৰ্শিয়েল মডিফিকেশ্যন অফ আৰ্লিয়াৰ অফিচ মেমৰেণ্ডাম নাম্বাৰটো দিয়া আছে ৰিগাৰ্ডিং দ্য ফ্ৰী ৱেইভাৰ স্কিম ইটছ হিয়াৰ বাই ইনফৰ্ম ডেট অনলি ৰেশন কাৰ্ড শ্বেল বি কনচিডাৰ্ড ফৰ ডিটাৰমাইনিং এলিজিবিলিটি আণ্ডাৰ দ্য ফ্ৰী ৱেইভাৰ স্কিম। তো যদি আপোনালোকে ফ্ৰী এডমিশ্যন ল'ব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ ৰেশন কাৰ্ডটো থকাটো বাধ্যতামূলক। তাৰপিছত ছেকেণ্ড লাইনটোত কৈছে কি ইফ ষ্টুডেণ্ট ডাজ নট পছেছ এ ৰেশন কাৰ্ড, যদি ষ্টুডেণ্টৰ ৰেশন কাৰ্ড নাই, দ্য ৰেশন কাৰ্ড অফ আইদাৰ পেৰেণ্ট শ্বেল বি একচেপ্টেড ফৰ দিছ পাৰ্পজ। যদি আপোনাৰ ৰেশন কাৰ্ডত নাম নাই, আপোনাৰ দেউতাৰ বা আপোনাৰ মাৰ নামটো তাত থাকিলেও আপোনালোকৰ যি ফ্ৰী এডমিশ্যন হয় সেইটো হৈ যাব। আৰু যিসকলৰ যদি মা দেউতা নাই তেখেতৰ যদি গাৰ্জেন আছে তো তেনে ক্ষেত্ৰতো হৈ যাব। এইটো যদিও মেনশ্যন নাই কিন্তু এইটো যুক্তি সহকাৰে গ'লে আপুনি তাতো পাই যাব। আৰু 3 নম্বৰত কৈছে একৰ্ডিংলি দ্য ইনকাম চাৰ্টিফিকেট অফ পেৰেণ্টছ ইজ ন' লংগাৰ এ ভেলিড ডকুমেণ্ট ফৰ এভেইলিং দ্য বেনিফিটছ অফ দ্য ফ্ৰী ৱেইভাৰ স্কিম। তো যদি আপুনি ইনকাম চাৰ্টিফিকেট দিয়ে এতিয়া আৰু ইনকাম চাৰ্টিফিকেটে কাম নহ'ব, সেইটো এটা ভেলিড ডকুমেণ্টছ বুলি ধৰা নহয় এই ফ্ৰী এডমিশ্যনৰ কাৰণে। তো আপোনালোকে ৰেশন কাৰ্ডটো প্ৰভাইড কৰিবই লাগিব, ইনকাম চাৰ্টিফিকেটে কাম নহ'ব। আশা কৰোঁ আপোনালোকে বুজি পাইছে। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু সমৰ্থৰ ৰিগাৰ্ডিং যদি কিবা আপোনালোকৰ ডাউট থাকে কমেণ্ট ছেকশ্যনত সুধিবলৈ নাপাহৰিব, আৰু আপোনাৰ বন্ধু বান্ধৱী সকলোৰে লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।